মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়ে কি লাভ কৰিব? ইয়াৰ উপৰিও ষ্টাৰ ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলে অসম চৰকাৰৰ পৰা কি এৱাৰ্ড পাব, এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকৰ এই মেট্ৰিক পৰীক্ষাত কোনটো ডিভিজন আহিছে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। ইতিমধ্যে অসম চৰকাৰৰ বাজেটত প্ৰকাশ পাইছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা 75% নাইবা ততোধিক নম্বৰ লৈ উত্তীৰ্ণ হ'ব, তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ প্ৰদান কৰিব। আগতে মেট্ৰিক পৰীক্ষাত কেৱল মাত্ৰ 60% পালে ছাত্ৰ ছাত্ৰীক লেপটপ দিয়া হৈছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে এতিয়া 75% নাইবা তাৰ ওপৰত পোৱা ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ প্ৰদান কৰে। আৰু যিসকল ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব, তেওঁলোকে প্ৰতিমাহে নিযুত মইনা আঁচনিৰ অধীনত 1,000 টকাকৈ লাভ কৰিব। ইতিমধ্যে অসম চৰকাৰৰ যি বাজেট প্ৰকাশ পাইছে তাত স্পষ্টকৈ লিখা আছে যে যিসকল ছোৱালীয়ে মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত প্ৰতিমাহে 1,000 টকাকৈ সোমাই যাব। কিন্তু এই আঁচনি কেৱল মাত্ৰ ছোৱালীসকলৰ কাৰণে, আৰু ইয়াতে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছোৱালীয়ে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে, কি প্ৰচেছ আছে, এইটো চেনেলৰ জৰিয়তে তোমালোকে পিছলৈ জানিব পাৰিবা। আৰু যিসকল ল'ৰা আৰু ছোৱালীয়ে এই বছৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হৈছে, তেওঁলোকক পষ্ট মেট্ৰিক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে পষ্ট মেট্ৰিক স্কলাৰশ্বিপত আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰাইভেট অৰ্থাৎ নন গভৰ্ণমেণ্ট স্কলাৰশ্বিপ আছে, আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে এইটো চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে নিউজ পাবা। এতিয়া ল'ৰাসকলে প্ৰশ্ন কৰিব পাৰে যে ছোৱালীসকলৰ কাৰণে যিদৰে নিযুত মইনা আঁচনি আছে, সেইদৰে ল'ৰাসকলৰ কাৰণে নিযুত বাবু আঁচনি আছেনে? নাই, এতিয়ালৈকে অসম চৰকাৰে ল'ৰাসকলৰ কাৰণে নিযুত বাবু আঁচনি অনা নাই, কেৱল মাত্ৰ নিযুত মইনা আঁচনি আনিছে, আৰু এই আঁচনি কেৱল মাত্ৰ ছোৱালীসকলৰ কাৰণে। এই নিয়মটো তোমালোকৰ ওচৰত কেনেকুৱা লাগিছে এইটো ভিডিঅ'ৰ কমেণ্টত নিজৰ মতামত ব্যক্ত কৰিবা।